কঁঠাল মুচিৰ এইহেন বতৰত ব'লক আজি কঁঠালৰ মুচিখন অকণমান চিম্পুল ষ্টাইলত ট্ৰাই কৰোঁ বনাবলৈ। মই তাকে বনাম বুলি ভাবিছোঁ, আপোনালোককো দেখাম বুলি ভাবিছোঁ। ব'লক প্ৰথমতে এতিয়া কঁঠালৰ মুচিখিনি ধুনীয়াকৈ এনেকৈ কাটি ল'লোঁ। কাটি লগতে দুটামান গোটা আলু দি দিছোঁ, বাকলি পিছত গুচাম। ধুনীয়াকৈ কুকাৰত দি পেলাই এয়া সিজাই ল'ম। এয়া চাওক মুচিখিনি ধুনীয়াকৈ সিজি গৈছে, কোমল কোমল হৈ গৈছে। এয়া চাওক ধুনীয়াকৈ সিজি গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ বাকলি গুচাই ল'ম আৰু ডাঙৰ ডাঙৰ পিচ কৰি পেলাই কাটি ল'ম। এইপিনে এয়া আলু আৰু মুচিখিনি ধুনীয়াকৈ পিচ কৰি পেলাই কাটি লৈছোঁ। ডাঙৰ ডাঙৰ পিচ কৰিছোঁ, সৰু সৰু পিচ মানে ডাঙৰ ডাঙৰ পিচ কৰিছোঁ। এইপিনে এয়া বিলাহী আৰু পিঁয়াজৰ এটা পেষ্ট বনাই লৈছোঁ। তাৰপিছত গোটা জিৰা, গোটা ধনিয়া, আদা নহৰু দি পেলাই এনেকৈ এটা পেষ্ট বনাই লৈছোঁ এইপিনে। তাৰপিছতে মই এতিয়া যিহেতুকে গেছৰ অভাৱ আপোনালোকে জানেই আৰু গেছ নাই, গতিকে জুইতে বনাম। মই ক'লা মোৰ মেচমেচিয়া কেৰাহীখন ইয়াতে পাতি দিছোঁ, তেলটো গৰম হ'বলৈ দিলোঁ। তেলটো গৰম হোৱাৰ লগালগ তাতে মই কাটি ৰখা যিখিনি আছিল আৰু কঁঠালৰ মুচি আৰু আলু এইখিনি অকণমান এনেকৈ ফ্ৰাই কৰি ল'ম। ঢাকোন দি পেলাই অকণমান সময় ভাজি ল'ম। অকণমান হালধি আৰু নিমখ তাককৈ দি দিছোঁ। পাছত যিহেতুকে দিমেই বাৰু, এতিয়া অকণমান মাত্ৰ এই মুচিখিনিৰ ভিতৰত সোমোৱাকৈ অকণমান দি লৈ ধুনীয়াকৈ লৰাই অকণমান ভাজি ল'ম। মুচিখিনি ভজা হোৱাৰ পাছত কাঢ়ি ল'লোঁ। তাৰপিছত আকৌ কেৰাহীখন অকণমান তেল দিছোঁ, দি পেলাই ইয়াতে এতিয়া তেজপাত আৰু গোটা মছলা দি দিছোঁ। লং, ইলাচি আৰু ডালচেনি অকণমান দিছোঁ। গোটা মছলাখন ফুটি যোৱাৰ লগে লগে তাতে পেষ্ট কৰি ৰখা যিখিনি আছিলে আৰু এয়া জিৰা, এনেকৈ জালুক আৰু ধনিয়া গুটি, আদা নহৰু পেষ্ট যিটো আছিলে পেষ্টটো দি পেলাই ধুনীয়াকৈ এটা চেণ্ট ওলাব, কেঁচা গোন্ধটো গুচি যাব, তেতিয়ালৈকে লৰাই ভাজি ল'ম। ইয়াত তেলতে ইচ্ছা কৰিলে আপোনালোকে শুকান জলকীয়া দিব পাৰে। মই আজি জ্বলাটো বৰ বিশেষ নাখাওঁ বুলি ভাবি পেলাই দিয়া নাই। দিয়া আপোনালোকে কেঁচা জলকীয়া দিব পাৰে, কিন্তু ইয়াত কেঁচা জলকীয়া নিদিলেও ইমান বেয়া নালাগে। তাৰপিছত ইয়াত ধুনীয়াকৈ এটা ভজা হৈ গৈছে। ইয়াতে বিলাহী আৰু পিঁয়াজৰ যিটো পেষ্ট বনাই দিছিলোঁ পেষ্টটো দিছোঁ। এয়াও ধুনীয়াকৈ মছলাখিনিৰ সৈতে সমানে মিলি যোৱালৈকে ধুনীয়া গোন্ধটো অহালৈকে এনেকৈ লৰাই ভাজি ল'ম। যেতিয়া মছলাটোৰ পৰা তেলটো অকণমান আঁতৰি যাব, তেতিয়া ইয়াতে মই মছলা এড কৰিম, মানে গুড়ি মছলা। এতিয়া ধুনীয়াকৈ ভাজি আছোঁ। তাৰ মাজতে ইয়াত দি দিলোঁ অকণমান হালধি। ইয়াৰ আন্দাজ অনুসৰি অকণমান নিমখ দি দিছোঁ, যিহেতুকে মুচিখিনি ভাজোঁতে মই অকণমান নিমখ দিছিলোঁ, গতিকে সেইটো আন্দাজতে দিছোঁ আৰু সেইটো আপোনালোকে বুজি পাবই। তাৰপিছত আকৌ ধুনীয়াকৈ লৰাই কৰি ভাজি ল'লোঁ। এতিয়া ইয়াতে মই অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি, তাৰপিছত অকণমান এয়া ধুনীয়া ৰং হ'বৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ, তাৰপিছত অকণমান এয়া মিট মছলা, শেষত অকণমান এয়া চব্জি মছলা দি দিলোঁ। দি পেলাই এয়া আকৌ ধুনীয়াকৈ মিলাই কৰি ভাজি পেলাম। এতিয়া গোটেই মছলাখিনি ভাজি হোৱাৰ লগে লগে ইয়াত আন্দাজ অনুসৰি মই অকণমান পানী দিম আৰু পানীখিনি দি পেলাই ধুনীয়াকৈ অকণমান লৰাই দিম। লৰাই পেলাই এটা ধুনীয়া উতল আহিবৰ কাৰণে বেছিকৈ জুইটো দি দিম আৰু জুইতহে বনাইছোঁ, গেছততো নহয়, গতিকে একদম বহি থাকিবলগীয়া আছে এইখিনি, গম পাইছে নাই? আৰু তাৰ দ্বিতীয় কথাটো হ'ল কি, একদম জুই তাপে পূৰা পাই গৈছে, মানে গৰম দিনত বনাই মজা লাগিব কিন্তু ন এনেকৈ। আৰু যিয়ে নহওক এতিয়া ইয়াত ধুনীয়াকৈ নিজৰ উতলটো আহি গৈছে আৰু এনেকুৱা সময়তে ইয়াতে এয়া কঁঠালৰ মুচি আৰু আলুখিনি দি দিছোঁ। দি পেলাই ইয়াত ধুনীয়াকৈ লৰাই দিম। ধুনীয়াকৈ মিলাই মেলি ধুনীয়াকৈ এনেকৈ লৰাই দিম আৰু তাৰপিছত ইয়াত ঢাকোন দি পেলাই প্ৰায় 5 মিনিটমান উতলাৰ পাছতে ধুনীয়াকৈ ভাজিখন ৰেডি হৈ যাব। এতিয়া উদঙাই মেলি চাই থকাৰ প্ৰয়োজন নাই আৰু 5 মিনিটৰ মূৰতে দাঙি দিছোঁ। ধুনীয়াকৈ টেক্সাত গোটেই মছলাখিনি সৈতে মানে মিলি গ'ল আৰু তাৰপিছত ধুনীয়াকৈ হৈ গ'ল। মানে এইখন বেছি খাটনি কৰিব নালাগে আৰু শেষত ইয়াত ধনিয়া পাত অকণমান ছটিয়াই দিছোঁ ওপৰতে। তাৰপিছত সেয়া আকৌ এবাৰ লৰাই পেলাম, ধুনীয়াকৈ মিলাই দিম। তাৰপিছত আৰু জুইখিনি উলিয়াই দিম, অঙঠাৰ ওপৰতে অকণমান সময় থৈ দিম। তাৰপিছতে মোৰ ভাজিখন ধুনীয়াকৈ ৰেডি খাবলৈ। এনেকৈ যে কঁঠালৰ মুচিখন বনাই খাই নহয়, একদম মাংস খোৱা লেখীয়া লাগে। কঁঠালৰ মুচি বনোৱা বহুত ধৰণৰ চিষ্টেম আছে, সকলোৱে বেলেগ বেলেগ ধৰণে বনায়। মই অকণমান এনেকৈও বনাওঁ, বেলেগকৈও বনাওঁ। তাৰপিছতে এয়া অকণমান এনেকৈ সজাই দেখুৱাইছোঁ আপোনালোকক। ইমান ধুনীয়া হৈছে দেখিবলৈ আৰু খাবলৈ বহুত বেছি ধুনীয়া হৈছে। গতিকে আপোনালোকে এনেকৈ বনাই পেলাই এবাৰ খাই চাবচোন কেনেকুৱা লাগে। যদি এনেকৈ এবাৰ বনাই খাইছে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছত আপোনালোকলৈ মই কাইলৈ পৰহিলৈ মানে আকৌ এটা ভিডিঅ' লৈ আহিম কঁঠালৰ মুচি। সেইটো কি জানে নাই? সেইটো হৈছে কঁঠালৰ মুচি পকৰি। খাইছেনে বাৰু আপোনালোকে? মই দেখাম দেই আপোনালোকক। এতিয়া ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।